খেলখন মানে বাগমাৰীত যিখন খেল চলি আছে, বাগমাৰী লাইব্ৰেৰী কাম যুৱ সংঘৰ পথে যিখন খেল চলি আছে, তাত আমি আগৰ পৰা পাৰ্টিচিপেট কৰিছিলোঁ। মাজতে আমি এখন মেচ জয়ী হোৱাৰ পিছত তাত কাজিয়া হ'ল। আপুনি নিশ্চয় জানে, এইটো মিডিয়া আকাৰে অলপ সময় গম পাইছে অলৰেডি। তাৰপিছত আকৌ পাৰ্মিশ্যন কেঞ্চেল হ'ল, সেইটো আমি পালোঁ। তাৰপিছত যেতিয়া পাৰ্মিশ্যন হ'ল খেলখনৰ, তাৰপিছত আমি ছেকেণ্ড মেচখন উইনিং হ'লোঁ লাষ্ট 3 তাৰিখে। এতিয়া যোৱা 8 তাৰিখে আমাৰ মেচখন আছিলে কালিপাৰাৰ লগত, কালিপাৰা FC ৰ লগত, আমাৰ হাতীপতা FC। আৰু আমি যেতিয়া খেলিবলৈ গ'লোঁ, গৈ আমি প্ৰত্যক্ষ কৰিলোঁ যে যিখন আমাৰ প্ৰথম মেচ হৈছিল যে বাৰ্মুদা FC ৰ লগত, প্ৰথম মেচ আমাৰ, আৰু সেই মেচত খেলি যোৱা এজন প্লেয়াৰে এই টিমত খেলিবলৈ আহিছে। তেতিয়া আমি সিহঁতৰ প্ৰেচিডেণ্ট যিজন ছাব্বিৰ নামেৰে চিনাকি, তেওঁক আমি ক'লোঁ যে আপুনি সেই 3 তাৰিখে খেলৰ বাৰ্মুদা FC যিটো খেল হৈছে, আপুনি ফটোখন দিয়ক। যিহেতু টিমৰ ভোটে ইহঁতৰ তাত থাকিবলৈতো অনিবাৰ্য, থাকিবই লাগে, যিহেতু ইহঁতৰ কুপুটি হয়। তো ইহঁতক বিচৰাতে ক'লে যে মই দি আছোঁ 5 মিনিট, এইটো খেল হোৱা আৰম্ভ হোৱাৰ আগৰ কথা। তাৰপিছত যেতিয়া আকৌ মই বিচাৰিলোঁ, সি কৈছে ৰ'ব, প্ৰেড হৈ আছে, জনগণতো হৈ আছে, তাৰপিছত আমি আপোনাক দি আছোঁ। তাৰপিছত যেতিয়া মই তাক ফোন কৰিলোঁ, আকৌ ফোন কৰিলোঁ যে এতিয়া খেলখন কি হ'ল, আৰু ঠিক আছে মই ক'লোঁ যে ফোন কৰিলোঁ যে আপুনি ফটোখন দিয়ক, ইয়াত এটা টিমত এটা হাৰা প্লেয়াৰ খেলি আছে যিটো ৰুলৰ বাহিৰত হৈ আছে, গতিকে আপুনি ফটোখন দিয়ক। তেতিয়া সিহঁতে একো ৰেছপঞ্চ নিদিলে। তাৰপিছত আমি যিজন মেচ ৰেফাৰী আছে তাক সুধিলোঁ যে যদি সিহঁতৰ টাইমত এজন মানুহ খেলি আছে, হাৰা প্লেয়াৰ এজন খেলি আছে, কি হ'ব? কয় যদি আপোনালোকে প্ৰুফ দিব লাগে তেতিয়া লগালগ টিম ছাছপেণ্ড হৈ যাব। তেতিয়া মোৰ মোবাইলত ফেচবুকতো আছে, মই তেতিয়া সেইদিনা জিকাৰ পিছত আপলোড দিছিলোঁ, ফটোখন ওলাই দেখালোঁ। কিন্তু সিহঁতে তেতিয়া মানে বহুত ধৰণৰ কথা ক'লে যে খেলখন কমপ্লিট হওক, পিছত বহিম, তাৰপিছত বহিম। এতিয়া আমি প্ৰমাণ দিয়াৰ পিছতো যদি ই নবহে, পিছত কি বহিব? তাৰপিছত তেনেকৈ নহ'ব। তাৰপিছত ৰাইজেও গম পালে, ৰাইজে নামি আহিলে। তাৰপিছত খেলখন অকণমান টাইম বন্ধ হ'ল। খেলখন মাত্ৰ 7 মিনিট হৈছে, 7 মিনিট হৈছে বন্ধ হ'ল। তাৰপিছত কমিটিয়ে মানে আমাক কৈছে এনেই খেলিব কৈছে। আমি কেনেকৈ খেলিম যিটো ৰুলৰ বাহিৰত হয়? তাৰপিছত আমি খেলা নাই। তাৰপিছত ইহঁতক কৈছোঁ আপোনালোকে এখন লিখিত দিয়ে, সিহঁতে খেলিব কৈছে যে আমি পিছত বহিম। আমি কেনেকৈ মুখৰ কথা মানে বিলিভ কৰিম? তাৰপিছত খেলখন এনেকৈ থাকিল। তাৰপিছত সিহঁতে মাইক আকাৰে জনাই দিলে যে অহাকালি মানে আজিৰ দিনৰ 12টালৈকে আমি সময় লৈছোঁ, 2টা টিমৰ লগত, 2টা টিমে আমি বহিম, দিনৰ 12টাৰ পিছত বহি এটা ডিচিশ্যন লৈ আপোনালোকক জনাম। কিন্তু আমি তাহাঁতক 12টা পাৰ হ'ল, তাৰপিছত কিন্তু আমাক একো খবৰ নিদিলে। খবৰ নিদিলে আমি ফোন কৰিছোঁ, ছাব্বিৰকো মই ফোন কৰিছোঁ বা আন সদস্যকো আমি ফোন কৰিছোঁ। কিন্তু সিহঁতে কৈছে হ'ব 10 মিনিট 15 মিনিট বা 1 ঘণ্টা ৰৈ 4টা বজাত এখন লেটাৰ পঠিয়াই দিছে আমাক, যিটো আমাৰ টিমটো মানে একদম মানে এইটো কি কয় অবৈধভাৱে, মানে যিটো মানে কেতিয়াও সম্ভৱ নহয়, মানি লোৱা মানে ল'বই নোৱাৰি কোনোপধ্যে, তেনেকৈ ভাবে আমাৰ টিমটো অযোগ্য বুলি ঘোষণা কৰিছে। কিন্তু আমি মানি ল'ব, আমাৰ লগত একো ডিছকাশ্যন নাই, আমি তাত ছিগনেচাৰ কৰিলোঁ। কালিৰ পৰা সিহঁতে ফাইনেল খেলিব পাৰিব বুলি দিছে। এতিয়া আমি এখন এজাহাৰ দিলোঁ বিলাসী বান্ধত এজাহাৰ দিলোঁ। এজাহাৰখনৰ এইটো ছাৰক ক'লোঁ যে কালি খেলখন যাতে নহয়, আৰু আমাৰ লগত সিহঁতে মিলাব লাগিব। কাৰণ কি কাৰণে আমি অবৈধ হ'লোঁ, আমাক উচিত প্ৰমাণটো দিব লাগিব। আৰু আমি যে সিহঁতক প্লেয়াৰটো দিছোঁ সেইটো প্ৰুফ আমি দিম বা দিছোঁ অলৰেডি সিহঁতক, যিটো ৰেকৰ্ডিং দিব লাগে, আমাৰ ভিডিঅ' আছে, লাইভ খেল চলি আছিল। আৰু কমপ্লেইন দিছোঁ সিহঁতক, এখন লিখিত কৰি দিছোঁ, DSC ফালেও আমি চাই আছোঁ, আৰু ইয়াতো দিলোঁ কালি যাতে খেলখন নহয়, আমাৰ লগত সিহঁতে বহক বা কি কৰে ডিচিশ্যন আমি ছাৰক ক'লোঁ কথাখিনি। কি বিচাৰে? এতিয়া খেলখন বন্ধ হ'ব লাগে, কাৰণ এইটো দুৰ্নীতিভাৱে কৰি আছে সিহঁতে। আগৰ খেলখন আপুনি চালে কুমুটিয়ে কেনেকৈ মানুহক লাঠি চাঠি লৈ মাৰিছে, এইটো একদম আইন বিৰোধী কাম। আৰু ইহঁতে খেলখন দিছে ভাল, ময়ো সিহঁতক ৰিকুৱেষ্ট কৰি খেলখন চলক, যিহেতু মানুহবিলাক পইচা লৈ খেলখন আহিছে। কিন্তু আপোনালোকে আমাক ৰিটাৰ্ণ এখন দিয়ক বা কিবা এখন দিয়ক যে প্লেয়াৰটোক খেলিছে, নহ'লে প্লেয়াৰটোক নমাই দি খেলক, লগালগ কৰিব লাগে। বাগমাৰী যুৱ সংঘৰ উদ্যোগত যিটো বাগমাৰী ৰাজহুৱা খেলপথাৰ আছে, তাতে ফুটবল টুৰ্ণামেণ্ট এটা চলি আছে। আমি তাক স্বাগতম জনাইছোঁ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কিন্তু দুৰ্ভাগ্যজনক কথা আছে, 11 নৱেম্বৰ তাৰিখে কিন্তু সেইখন ফুটবল টুৰ্ণামেণ্টত এটা প্ৰচণ্ড মাৰপিট হৈছিল। মাৰপিট হোৱাৰ পিছত কিন্তু কি কৰিছিল, খেলখন বন্ধ হৈছিল। প্ৰশাসনে খেলখন বন্ধ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে খেলখন আকৌ ধুবুৰী জিলা প্ৰশাসন তথা বিলাসীপাৰা সমজিলা প্ৰশাসনে কেনেকৈ কি দিলে, অনুমতি দিলে। গতিকে মানে প্ৰশাসনে মানে গুৰুত্বৰ ভুল কৰিছে। আমি দেখিবলৈ পাইছোঁ যোৱাকালি যে আৰু এটা খেল হৈছে, তাতে কিন্তু বহুতো এটা গণ্ডগোল হৈছে। ষড়যন্ত্ৰমূলকভাৱে হাতীপুতা যিটো ফুটবল টিম আছে সেইটো কি কৰিছে, বাহিৰ কৰি দিছে। গতিকে প্ৰশাসনে এনে এটা দুৰ্নীতিমূলক খেল হৈ আছে, কেনেকৈ প্ৰশাসনে তাতে অনুমতি দিলে। আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা সমজিলা প্ৰশাসন তথা ধুবুৰী জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই খেলখন বন্ধ হ'ব লাগে। ইতিমধ্যে ৰাইজৰ অভিযোগ উত্থাপন হৈছে যে এই খেলখনৰ নামত কি কৰিছে, এটা বৃহৎ জুৱা চলি আছে আৰু চিণ্ডিকেট চলি আছে। গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম পুনৰ আমি দাবী উত্থাপন কৰিছোঁ যে খেলৰ নামত জুৱা বন্ধ কৰিব লাগে, আৰু এনেকুৱা দুৰ্নীতিমূলক খেল অতি সোনকালে ধুবুৰী জিলা প্ৰশাসন তথা বিলাসীপাৰা সমজিলা প্ৰশাসনে বন্ধ কৰিব লাগে।